মই মই দিল্লীলৈকে গৈছোঁ 3বাৰকৈ। আকৌ তাত মই এবাৰ নেশ্যনেল খেলিবলৈ গৈছিলোঁ। তাত মেডেল পাবলৈ সক্ষম নহ'লোঁ। আৰু তাৰপিছত শ্বিলঙত নৰ্থ ইষ্ট আছিলে, নৰ্থ ইষ্টত এবাৰ মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাৰ আকৌ এবাৰ দেহৰাদুনত এইবাৰ নেশ্যনেল হৈছিলে, তাত গ'লোঁ। দুখনত জিকি পেলাই 3 নম্বৰখনত অলপমানৰ কাৰণে মেডেল পাবলৈ মই সক্ষম নহ'লোঁ। বাকী মই 5 বছৰ হ'ল শিকা। 2022 চনৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ আৰু শ্বেডো মাৰ্চেল আৰ্ট একাডেমীত মই কৰি আছোঁ। আগলৈকো যাতে কৰিয়ে থাকিম আৰু লগতে আগলৈ যাতে মই নেশ্যনেল পৰ্যায়ৰ যাতে মেডেল পাবলৈ সক্ষম হওঁ তাকে বিচাৰিছোঁ। আমাৰ ক্লাবটোৰ নাম হৈছে শ্বেডো মাৰ্চেল আৰ্ট একাডেমী। আমাৰ আমনিৰ সন্তোষ ধাবাৰ ওচৰতে এটা আগৰ পৰা ব্ৰাঞ্চ আছিলে। এতিয়া বৰ্তমান আমাৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আমি এতিয়া আকৌ আৰম্ভ কৰিব ওলাইছোঁ, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰকৈ। একদম নিম্নতম এটা মাচুলত, একদম আমি কোনো ধৰণৰ ইয়াত বহুত বেছি টকা লৈ পেলাই আমি মানে প্লেয়াৰবিলাকক নিশিকাওঁ। ধৰক 150 পৰা 200 টকাৰ ভিতৰত আমি প্ৰথম 1 বছৰ আমি চেষ্টা কৰিম গ্ৰাছৰুট লেভেলটো যাতে আমাৰ এটা ষ্ট্ৰং হওক। আমাৰ গাঁৱলীয়া অঞ্চলখিনি এতিয়াও স্পৰ্টছৰ বিষয়ে একো নাজানে। আমি যেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিম। আমাৰ ইয়াত কাৰাটে শিকোৱা হ'ব। সেইখিনিতে আমি এটা কথা কওঁ, আমাৰ আমাৰ ক্লাবটো নগাঁও ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যনত এফিলিয়েটেড আছে। লগতে ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন অফ আছাম কিউৱে আমাক মান্যতা দিছে। কিউ মানে হৈছে কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন। ৰিচেণ্টলি আপোনালোকে খবৰ পাইছে চাগে, আমাৰ আলিছা চৌধুৰী আৰু চিতন ভাট এছিয়ান গেমছত যাব সুবিধা পাইছে। ঠিক তেনেদৰে ক্লাব বহুত থাকে, কিন্তু চব ক্লাবে আপোনালোকৰ মানে কিউৰ লগত এফিলিয়েটেড নাথাকে। সেই গতিকে বহুত ল'ৰা ছোৱালী খেলিবলৈ সুযোগ নাপায়। সেইটো কাৰণে আমি ওলাই আহিছোঁ। আমি চেষ্টা কৰিম ল'ৰা ছোৱালীখিনিক যাতে এটা আমি ভাল প্লেটফৰ্ম দিব পাৰোঁ, যাতে আমাৰো ল'ৰা ছোৱালী ভৱিষ্যতে এছিয়ান গেমছ বা অলিম্পিকত যায়। আমাৰ আগৰ ক্লাবত 20টা ষ্টুডেণ্ট আছে। এতিয়া বৰ্তমান নতুন ষ্টুডেণ্ট এণ্ট্ৰি 10টা হৈছে এতিয়ালৈকে। খুব কম টাইমতে যোৱাকালি আমি এনাউন্স কৰিছোঁ, আজি 10টা ষ্টুডেণ্ট হৈছে। আশা কৰোঁ আৰু হয় যাতে। ৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ এতিয়ালৈকে 3-4বাৰ হৈ গৈছে। আমাৰ ভাগ্যশ্ৰী বৰুৱাই এতিয়ালৈকে 2বাৰ গৈছে নেশ্যনেলত। মেডেল আনিবলৈ সক্ষম হোৱা নাই, কিন্তু তথাপিও এবাৰ আকৌ চিলেকশ্যন পাইছে। এইবাৰ আমি আশা কৰিম। তাৰ আগতো আমাৰ বেলেগ ছোৱালী গৈছে, এইবাৰ আকৌ যাব। এইবাৰ নৰ্থ ইষ্ট কাৰণেও আমাৰ চিলেকশ্যন আছে, প্ৰায় 7টা প্লেয়াৰ আমাৰ চিলেকশ্যন আছে। আমাৰ এইখিনি প্লেয়াৰ আমাৰ চিলেকশ্যন পাই থৈছে। আশা কৰোঁ এইবাৰো যাতে আমি নৰ্থ ইষ্ট জিকি পেলাই ইণ্টাৰজনৰ কাৰণে ওলাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।